আপোনালোকক সকলোকে নিউ ইয়াৰ নতুন বছৰৰ শুভেচ্ছা জনাইছো। আজি ইয়াত আমি প্ৰেছ কনফাৰেন্স পাতাৰ উদ্দেশ্য হৈছে যে অকল কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও বুলি নহয়, ৰাভা হাছং এৰিয়া, এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া, আৰু পৰ্বতঝৰা বড়োলেণ্ড এৰিয়া, কৰ্পৰেট সকলক মাটি বিক্ৰী কৰা বা এলটমেণ্ট কৰা এইটো বিৰুদ্ধে আমি প্ৰটেষ্ট কৰিবলৈ লৈছো। অহা জানুৱাৰী 8 তাৰিখে কাৰ্বি ক্লাবৰ পৰা আৰম্ভ কৰি কাউন্সিল গেটলৈ আমি প্ৰচেছন কৰি মেমৰেণ্ডাম সাবমিট কৰিম। কাৰণ 6 শিডিউল এৰিয়া বুলি ক'লে নন ট্ৰাইবেল সকলে মাটি ক্ৰয় কৰিব নোৱাৰে, ল'ব নোৱাৰে। খিলঞ্জীয়া অসমীয়া আদিবাসী সকলৰ কথা বা পুৰণি দিনৰ পৰা থকা নেপালী সকলৰ কথা বেলেগ। তথাপি নন ট্ৰাইবেল কৰ্পৰেশ্যন সকলে আমাৰ মাটি ল'ব নোৱাৰে। এতিয়া যিটো কৰিছে, তেওঁলোকে বেকডোৰ চিষ্টেমেৰে আমাৰ মাটি চব কাঢ়ি নিবলৈ চেষ্টা কৰিছে। আৰু এতিয়ালৈকে PGR BGR মাটিৰ পৰা এভিকশ্যনো কৰা নাই। এই এভিকশ্যন কৰা PGR BGR পৰা এভিকশ্যন কৰাটো আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন ৰুল 18 মতে আৰু সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে কৰিব লাগে বুলি আমি দাবী জনাইছো। আৰু সেইটো দাবী জনোৱাৰ অৰ্থে আমি জানুৱাৰী 8 তাৰিখে আমি প্ৰটেষ্ট ৰেলী কৰিম। লগতে আমি দেখি আছো এই 10 বছৰ মানৰ পৰা প্ৰথমতে দিল্লীত অৰুণাচল প্ৰদেশ মিনিষ্টাৰৰ ল'ৰাক মাৰি পেলালে। তেওঁ নৰ্থ ইষ্টাৰ্ণ মানুহ বুলি। আমাৰ চেহেৰা মংগোলিয়ান মানুহৰ চেহেৰা থকাৰ কাৰণে এই চেহেৰাটো আমি ইচ্ছাকৃতভাৱে আমি বাছনি কৰা নাই, এইটো ঈশ্বৰে দিছে। সেইকাৰণে আমাৰ দুখ নহয়। আমাৰ মংগোলিয়ান চেহেৰা থকাটো আমাৰ দুখ নহয়, মংগোলিয়ান ফিচাৰ থকাটো আমাৰ দুখ নহয়। যদি ইৰাণৰ পৰা অহা ইৰাণো ইণ্ডো এৰিয়ান সকলে যদি ভাৰতত থাকিব পাৰে, তেতিয়াহ'লে আমি মংগোলিয়ান সকলে আগৰ পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰা আমি ইয়াত আছো। সেইকাৰণে আমিও ভাৰতীয় হিচাপে আমি থাকিব পাৰো, শান্তিমতে আমি সেফলি আমি থাকিব পাৰো। কিন্তু এতিয়াতো দেখিছো তেনেকা নহয়। ৰিচেণ্টলি ডিচেম্বৰ 28 তাৰিখে এঞ্জেল চাকমাক দেহৰাদুনক মাৰি পেলালে আৰু তাৰ ব্ৰাদাৰকো বেয়াকৈ পিটিলে। আৰু তাৰ আগতে 6 মাহ মান আগতে ডিমা হাছাওৰ এজনী ছোৱালী ষ্টুডেণ্ট, তেওঁ পঢ়িবলৈ দিল্লীলৈ গৈছিলে, কিন্তু তাক কিডনেপ কৰি দেহৰাদুনতে মাৰি পেলালে। এতিয়া ভাবিবলগীয়া কথা, দেহৰাদুনটো আমাৰ নেপালী মানুহ বহুত থাকে, মংগোলিয়ান মানুহ তেওঁলোকো, কিন্তু তেওঁলোকক নামাৰি আমাৰ নৰ্থ ইষ্টাৰ্ণ মানুহবিলাকক মাৰা, এইটো এতিয়া ভাবিবলগীয়া কথা আৰু আমি নিন্দা কৰিছো। সেইকাৰণে কাইলৈ 2টা বজাত কাৰ্বি ক্লাবৰ প্ৰাংগণত আমি কণ্ডোলেন্স ছাৰ্ভিচ পাতিম এঞ্জেল চাকমাৰ কাৰণে। এঞ্জেল চাকমা ত্ৰিপুৰাৰ মানুহ। ত্ৰিপুৰাটো ভাৰতৰ ভিতৰতে আছে। তেওঁ
মৰাৰ আগতো কৈছিল মই ভাৰতীয় মানুহ বুলিও কৈছিল, কিন্তু তাৰ কথা নুশুনিলে। সেইকাৰণে আমি নিন্দা কৰিছো আৰু আমি প্ৰটেষ্ট কৰিম, বা কালিতো প্ৰটেষ্ট বুলি নহয়, কিন্তু আমি কণ্ডলেন্স কৰিম। এই কণ্ডলেন্স পাতিবলৈ 2টা বজাত কালি জানুৱাৰী 3 তাৰিখ কাৰ্বি ক্লাবত ৰংনিহাং বুলি ডিফু নগৰৰ ভিতৰত আমি তাতে